নমস্কাৰ মই ধৰিত্ৰী চহৰীয়া শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছো সময় অসমৰ নতুন অনুষ্ঠান শিল্পীৰ পৃথিৱীলৈ আজি মোৰ লগত উপস্থিত আছে এনে এজন শিল্পী হয়তো সকলোৱে জানে এজন সুমধুৰ গায়ক লগতে সংগীত পৰিচালক আৰু তেখেত নৱপ্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় তেখেতৰ ৰেপ সংছৰ বাবে আহকচোন আমি তেখেতৰ সৈতে চিনাকি হওঁ আজি আমাৰ মাজত উপস্থিত আছে বাস্তৱ নাথ নমস্কাৰ আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ পোনপ্ৰথমে আমি গানৰ বিষয়ে কথা পাতিম তাৰ আগতে গানো শুনিমো আমি তাৰ আগতে আপোনাক সুধিব বিচাৰিছো যিহেতু ৰেপ সংটো এটা হুকিয়া সকলোৱে নকৰে একদম এটা আমি একদম সৰুকে ক'বলৈ গ'লে আনকমন বুলি ক'লেও ভুল নহ'ব চাগে কাৰণ সকলোৱে নকৰে বা সকলোৱে কৰিব নোৱাৰেও গতিকে আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আৰু আপুনি এইটো প্ৰশিক্ষণ লৈছিলে নে আপুনি নিজেই দেখি শিকিছিলে সৰ্বপ্ৰথমে মই ধৰক সৰুৰে পৰা মিউজিক ভাল পাওঁ মিউজিকৰ লগত জড়িত এণ্ড দেন তেনেকৈ মিউজিকৰ লগত আগবঢ়াই গৈ থাকোঁতে এটা সময়ত ভাবিলোঁ যে অকণমান কিবা এটা নতুন কিবা এটা ব্যতিক্ৰমী কৰিলে ভাল হ'ব চ' দেন তেতিয়া মই বেংগলোৰত মই ইঞ্জিনিয়াৰিং কৰি আছিলোঁ ইঞ্জিনিয়াৰিং কৰি থকা দিনত ধৰক মোৰ লগৰখিনি মষ্ট অফ দ্য ষ্টুডেণ্ট আপোনাৰ ধৰক কানাডা ষ্টুডেণ্ট থাকে মাৰাঠী ষ্টুডেণ্ট থাকে চ' তাহাঁতি নিজৰ মাজতে কিবা এটা পাতি থাকে আৰু নিজৰ মাজত যেতিয়া কিবা এটা পাতি থাকে ধৰক ময়ো বুজি নাপাওঁ আৰু বুজি নাপাওঁ তেতিয়া মানে 5জন মানুহ বহি আছো তাত যদি 4জনে বেলেগ এটা পাতি আছে যিটো মই বুজি নাপাওঁ তেতিয়া ধৰক অকণমান মোৰ ইৰিটেশ্যন ফিল হয় তেতিয়া কাণত হেডফোনটো লগাই নিজক ব্যস্ত কৰি ৰাখোঁ আৰু তেনেকৈ তেতিয়া এমিনেমৰ গান বহু গান তেতিয়া শুনিছিলোঁ মানে ধৰক কৰিবলৈ কাম নথকা তাহাঁতি নিজৰ মাজত কথা পাতি আছে মইনো কি কৰিম তেতিয়া গান এমিনেমৰ গান শুনি শুনি কিছু ক্ষেত্ৰত মই অকণমান ইনফ্লুৱেঞ্চ হ'লোঁ এণ্ড দেন মই ভাবিলোঁ যে এইটো এনেকুৱা কিবা এটা কৰিব পাৰি নেকি চ' ইন দ্য লেটাৰ পাৰ্ট আমাৰ ইণ্ডিয়াত সকলোৱে গম পায় হানি সিঙে ৰেপৰ ট্ৰেণ্ডটো ইণ্ডিয়ালৈ আনিলে চ' মই দেন নেক্সট যেতিয়া গম পালোঁ যে আমাৰ ইণ্ডিয়াতো এনেকুৱা ৰেপিং হয় আমি যেতিয়া শুনিবলৈ পালোঁ চ' তেতিয়া অকণমান হানি সিঙৰ গানৰ পৰা ইনফ্লুৱেঞ্চ হ'লোঁ তাৰপিছত মোৰ ইঞ্জিনিয়াৰিং কমপ্লিট হোৱাৰ পিছত অসম আহিলোঁ যিহেতু সৰুৰে পৰা এটা কথা আছিলে মিউজিকৰ লগত আছোঁ যেতিয়া মিউজিকৰ লগতে থাকিম চাকৰি বাকৰিৰ ক্ষেত্ৰত নাযাওঁ আৰু মা দেউতাৰ ইচ্ছা আছিলে যে ভাল কিবা এটা ডিগ্ৰী থাকিব লাগে এণ্ড দেন অসমলৈ অহাৰ পাছত সকলোৱে কেনেকুৱা কাম কৰি আছে কি কৰি আছে চালোঁ আৰু যিহেতু জুবিনদাৰ পৰা অনুপ্ৰেৰণা পাই মই মিউজিক কৰিবলৈ লোৱা চ' ভাবিলোঁ কিবা অকণমান কৰোঁ তেনেকৈ 2011ত যেতিয়া প্ৰথম ৰেপটো মই আপলোড কৰিছিলোঁ সেইটো আছিলে নামটো কোনোবাই আৰু এই কোনোবাই ৰেপটো MTV ইণ্ডিজতো প্লে হৈছিলে চ' তেতিয়া ছাবটাইটেল দি প্লে হয় তেতিয়া সেই কোনোবাই গীতটো যেতিয়া ৰিলিজ কৰিলোঁ দেখিলোঁ সকলোৰে ৰেছপন্সটো ভাল সকলোৱে কয় এইটো নতুন কিবা এটা হেৰি হৈছে এইটো ভাল মানে এনেকৈ ক'ব পাৰোঁ নেকি যে প্ৰথমে অসমত ৰেপ সংটো আপুনি নাই নহয় মই সেইটো ক'লে ভুল কৰা হ'ব কিয়নো জয়ন্ত হাজৰিকাদেৱে তেতিয়াৰ দিনতে কাব্যিক আকাৰত যিটো আমি ৰেপটো এটা কাব্যাংশৰ নিচিনা কবিতাৰ দৰে খালী বস্তুটো আপোনাৰ অকণমান এগ্ৰেশ্যনটো থাকে চ' জয়ন্ত হাজৰিকাদেৱে আগতে কৰিছিলে কিন্তু নতুন প্ৰজন্মৰ নতুন চামৰ মাজত মই কৰিছোঁ বুলি ভাবোঁ কৰিছোঁ বিৰাট ভাল কথা ইয়াৰ লগে লগে আমি দুটামান লাইন শুনি নল'লে দৰ্শকে হয়তো বেয়া পাব ঠিক আছে তেনেহ'লে যিহেতু কোনোবাই কথা কৈ আছোঁ কোনোবাই গীতটোৰ কথা কৈ আছোঁ সেই গীতটোকে অকণমান আপোনালোকক গাই শুনাওঁ কোনোবাই কিবা ক'লে মোৰ একোকে নাযায় কোনোবাই ৰাখিছেনি মোক খুৱাই পিন্ধাই কোনোবাই কিবা ক'লে মোৰ একোকে নাযায় কোনোবাই ৰাখিছেনি মোক খুৱাই পিন্ধাই দিনৰ দিনটো গীত গাই মই দুবেলা দুমুঠি সুখেৰে খাই মই ঘৰখন আছোঁ যে চলাই তই এই কথা বুজিছনে নাই ডেটছ ৱাই মোৰ লগ সকলোৱে মোক দেখি জ্বলে কিয় মোৰ কথা মনে মনে তাহাঁতি নোপাতে কিয় জাপি পিন্ধি ঘূৰো মই মোৰে কথা তোমালোকে মিছাতে কিয় মাথি মাৰা কোনোবাই নিজকে কৃষ্ণ বুলিলেও সিটো হ'ব নোৱাৰে টিকনি ৰাখিলে সি হিৰো বুলি ভাবে তথাপিও মোৰ দৰে হ'ব নোৱাৰে মোৰ দৰে হ'বলৈ কিনো লাগে সমাজত কোনেও ঢুকি নাপালে
খাই পাত ফল আজাদ মুখত তুমি থামাত নাভাবি নুশুনি তই অলগত দৰজাত puts your hands up it's a stick up no more makeup rock it shake it pop it down হেৰ অসমীয়াটোৰ ভাষা যে অমীয়াটোৰ ৰতি কুমলীয়া মন আবেগ বলিয়াটোৰ সেই বুলি জানো তই বৰ পীড়া পাৰিবি নিজৰ ঘৰতে জানো ভগনীয়া খাটিবি সতৰু আহিবৰ ঘৰ পালেহি তহঁতে এতিয়া শুই থকা ভাও নুজুৰিবি আহুয়া দেখো জাতি মাতি ভেটি ৰাখো শ্বহীদৰ তেজ অথলে যাবলৈ নিদো মই থ্যাংক ইউ সঁচাকৈ ভাল লাগিলে এনেকুৱা হৈছে যে ইজনৰ পিছত সিজন শিল্পী আমি যদি আনৰ ভাষাত ক'বলৈ যাওঁ তেতিয়াহ'লে কলা কৌশলী গতিকে তেওঁলোক খুব দলত যোগদান কৰি থকা আমি দেখিবলৈ পাইছোঁ আৰু কিছুমান প্ৰচাৰ চলি আছে তাৰ আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ মতামত যে আপুনি কিবা দললৈ যাব নেকি আৰু তাৰ লগতে কৈ দিওঁ যে দৰ্শকসকলেও হয়তো নাজানিবও পাৰে যে আকৌ এবাৰ মোদী চৰকাৰ গীতটি সীমান্ত শেখৰৰ লগত বাস্তৱ নাথেও তাত গান গাইছিলে গীতটোত আপুনিও গাইছিলে নহয় জানো গতিকে কি ক'ব যেহেতু সীমান্ত শেখৰ এটা কিন্তু বিজেপিত যোগদান কৰিলে কিন্তু কাৰ প্ৰতিবাদৰ সময়ত কিন্তু তেখেতৰ মতামত কিন্তু বেলেগ আছিলে গতিকে কি ক'ব তাত এটা কথা ক'ব লাগিব সেইটো নিজৰ ব্যক্তিগত মত মই গান গাওঁ মই গান গাই ভাল পাওঁ আৰু মোক যদি কিবা এটা গাবলৈ দিয়ে আৰু সেইটো যদি মই যুক্তিসংগত বুলি ভাবোঁ দেন ডেফিনেটলি মই সেইটো গাম অৰ্থাৎ আকৌ এবাৰ মোদী চৰকাৰত আপোনালোকে শুনিব পাৰে যেনে লেপেট কটাত গেছ কেকাৰ অসমতো এইমছ মই যিখিনি গাইছিলোঁ সেইখিনি যিখিনি অলৰেডি হৈ গৈছে যিখিনি কাম কৰিছে মই তাত নতুন সংযোজন এইটো কৰিবলৈ লৈছে তেনেকুৱা ধৰণৰ মোৰ পাৰ্টখিনিত তেনেকুৱা নাছিলে আৰু এতিয়া সীমান্তদাৰ ক্ষেত্ৰতে হওক বা মোৰ যিসকল গৈছে সকলো মোৰ লগৰে হয় দুই এজন মোতকৈ ছিনিয়ৰ আছে এটা কথা সেইটো নিজৰ নিজৰ ব্যক্তিগত মত নিজৰ কথা যে যিহেতু ইমানটো ৰাইট আছে আমাৰ ইণ্ডিয়াৰ প্ৰতিজন মানুহৰ যে আমি যদি কোনোবা এটা দল জইন কৰিব বিচাৰে তাত কোনেও বাধা দিব নোৱাৰে সেইটো চবৰে নিজৰ মনৰ ওপৰত কথা তাতে এতিয়া সীমান্ত দাহঁতেই হওক বা আমাৰ অজয় ফুকনতেই হওক বা সকলোৱে চিঞৰ বাখৰ কৰি থকা মোৰ বন্ধু বৈকুণ্ঠই হওক বৈকুণ্ঠ মোৰ লগৰে বহুত ভাল লগৰ কিন্তু এতিয়া যিটো এটা কথা কিছুদিনৰ পূৰ্বে এটা স্যাটেলাইট চেনেলত ক'লে কিন্তু সেই কথাটো গ্ৰহণযোগ্য নহয় সেইটো কথাও মই কৈ থওঁ আৰু তেতিয়াৰ পৰা বৈকুণ্ঠৰ লগত মোৰ এতিয়ালৈকে কোনো কণ্টেক্ট হোৱাও নাই ময়ো কৰিব বিচৰা নাই কিন্তু আজি আপোনালোকৰ মজিয়াৰ পৰা এটা কথা কৈ থওঁ বৈকুণ্ঠ তই যিটো কৰিছ ডেট ইজ অ'কে বাট তই কোনোবা এটা দল জইন কৰিছ বা বেলেগ এজনে কোনোবা এটা দল জইন কৰিছে কিন্তু কথাখিনি কোৱাৰ আগত অকণমান হোমৱৰ্ক দৰকাৰ আৰু কথাখিনি কোৱাৰ আগত অকণমান জুখি মাখি চাই লৈ কথাকেইটা কোৱাটো বৰ দৰকাৰ আৰু তাৰ লগতে আপুনি কোৱা কথাটো কৈ থওঁ যে গীতটো এটা সুকীয়া বস্তু এণ্ড পলিটিক্সটো এটা সুকীয়া বস্তু আৰু এতিয়ালৈকে মোৰ এনেকুৱা হোৱা নাই বা মই আবেদন নোপোৱাও নহয় মোলৈও খবৰ আহিছে যে তুমি আহা এইটো কৰা বা এনেকৈ কৰা যিহেতু কা আন্দোলনত বহুত সক্ৰিয়ৰূপে ময়ো জড়িত হৈ আছিলোঁ কিন্তু এট দ্য ছেইম পইণ্ট অফ টাইম মই মিউজিক কৰি ভাল পাওঁ মিউজিক কৰিছোঁ আৰু ফৰ মি দিছ ইজ নট দ্য ৰাইট টাইম টু জইন পলিটিক্স চ' দেখা যাওক ক'ৰ পানী ক'লে যায় পিছলৈ ভাবিব এতিয়া ক'ব নোৱাৰোঁ ইট ডিপেণ্ডছ কাৰণ মানুহৰ জীৱনটো কোন দিশে গতি কৰে ক'ত স্তব্ধ হৈ ৰৈ যায় কোনেও ক'ব নোৱাৰে কিন্তু যিহেতু সীমান্ত শেখৰে এটা বেলেগ এটা মন্তব্য দিছিলে কা বিৰোধীৰ প্ৰতিবাদৰ সময়ত বিৰাট বেলেগ এটা মন্তব্য যোনটো এতিয়া সদায় সঘন নাই ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে তেনেকৈ কৈ কেতিয়াও নাযাওঁ দূৰৰ পৰাই নমস্কাৰ তেনেকৈ কৈ আকৌ বাৰু সেইটোতে যোগদান কৰিলে যে তেনেকুৱা মানে এতিয়া মানুহে এনেকুৱা কৈছে দুতলীয়া মুখৰ নেকি এনেকুৱা টাইপো কিছুমানে মন্তব্য কৰিছে নহয় জানো কিন্তু তেখেতৰ এইটো পাৰ্চনেল কথা যে তেখেতে যি মন যায় যোনটো দলত মন যায় যাৰ যেনেকৈ মন যায় যোগদান কৰিব পাৰে কিন্তু এবাৰ বেলেগ এটা কৈ এবাৰ আকৌ বেলেগ এটা কৈ পেলাই নিজৰ কথাতে তেওঁ অটল নাথাকিলে নহয়নে নিজৰ কথাত তেখেত অটল নাথাকিলে গতিকে পিছলৈ ভৱিষ্যতে তেখেতে যি দলতে নাথাকক তেখেতক জনতাই জানো বিশ্বাসৰ মানে পাত্ৰ হিচাপে ল'ব জানো মই এটা কথা আপোনাৰ কথাৰ লগত সংগতি ৰাখি এটা কথা মই কৈ থওঁ
এতিয়া যিসকলে বিভিন্ন দললৈ গৈছে, কংগ্ৰেছলৈ হওক বা বিজেপিলৈ হওক বা কোনোবা AJP দললৈ হওক বা যিকোনো এটা দললৈ হওক, এটা কথাই চাব লাগিব তেওঁলোকে কাৰ সময়ত কি কৈছিলে এণ্ড দেন এতিয়া জইন কৰাৰ পিছত কোনে কি কৈছে, কোনে একেটা মততে আছে বা কোন বেলেগ মত প্ৰকাশ কৰিছে। অসমৰ ৰাইজে আমাৰ এটা কথা, এইটো একদম সঁচা কথা, আমাৰ অসমীয়া মানুহখিনি বৰ সহজ সৰল মানুহ, বহুত সহজ, আৰু আমাৰ অসমীয়া মানুহে পুতুককে কিবা এটা কথা পাহৰি যায়। কিন্তু মই যিহেতু মোৰ লগৰ সকলো চিনাকি, সকলোৰে লগত ভাল, মই মোৰ তৰফৰ পৰা এটাই অনুৰোধ কৰোঁ যে আপোনালোকে যি দলতেই নাযাওক বা যেনেকেই আপোনালোকে নাভাবক, এটা কথা কেতিয়াও নাপাহৰিব যে অসমবাসীৰ বাবেহে আজি আমিবোৰ গান গাওঁ। শিল্পী বুলি কৈ নিদিওঁ, শিল্পী হ'বলৈ বহুত ডাঙৰ এটা কোৱালিটি লাগে, বহুত ডাঙৰ কোৱালিটি লাগে। চ' গতিকে সকলোকে এটাই অনুৰোধ যে তেওঁলোকে যি দলতেই নাথাকক অসমৰ হকে ভাবক, অসমৰ হৈ কাম কৰক। আৰু যদি তেতিয়া তেওঁলোকে এতিয়া যিসকলে ধৰক ট্ৰল হৈছে ছ'চিয়েল মিডিয়াত বা নিউজ চেনেলত, তেওঁলোকে যদি ইন ফিউচাৰলৈ কিবা এটা ভাল কাম কৰে দেন ডেফিনেটলি সকলোৱে তেওঁলোকক ৱেলকাম জনাব। আৰু সেইটো মই অনুৰোধ কৰিছোঁ যে আপোনালোকে নিজেই যিখিনি কৈছে, যিখিনি কৰিম বুলি ভাবি গৈছে, সেইখিনি যাতে আপোনালোকে কৰে, বেলেগৰ দ্বাৰা নহয়। পলিটিচিয়ান যিসকল চিনিয়ৰ পলিটিচিয়ান আছে, দে আৰ ভেটাৰান পলিটিচিয়ান, তেওঁলোকে পলিটিক্স কৰিবই। কিন্তু আমাৰ নিজৰ মানুহখিনি যিহেতু এতিয়া পলিটিক্সলৈ গৈছে, আমাৰ নিজৰ মানুহখিনিয়ে নিজৰ মানুহখিনিৰ দুখ কষ্ট কি দৰকাৰ নহয় সেইখিনি জানে। চ' গতিকে আপোনালোক জানি শুনি যেতিয়া গৈছে, আপোনালোকেও সমগ্ৰ অসমৰ ৰাইজৰ কথা ভাবিব বুলি আশা ৰাখিলোঁ আৰু আমিও আশা ৰাখিছোঁ যাতে ৰাইজৰ কথা সকলোৱে ভাবে, নিজৰ মতত যাতে অটল হৈ থাকে, নহয় জানো, কথা যাতে সলনি নকৰে। আৰু ঠিক আছে, যি কি নহওক আৰু এটা কথা সুধোঁ, যিহেতু আপুনি জুবিন গাৰ্গৰ লগত খুব ঘনিষ্ঠতা, আপোনাৰ ইনস্পিৰেশ্যনো তেখেত বুলিয়ে ক'ব লাগিব, আৰু তেখেতৰ লগত আপোনাৰ ঘনিষ্ঠতা আছে। এতিয়া সংবাদ মাধ্যমত আৰু এটা প্ৰচাৰ চলি আছে যে জুবিন গাৰ্গে ৰাজনীতিত যোগদান কৰিব নেকি। সেইটো একদম সম্পূৰ্ণ, মই আপোনাৰ কথাৰ মাজতে ক'লোঁ যে সেইটো একদম সম্পূৰ্ণ এটা ভুৱা তথ্য। কিয়নো এতিয়া বহুত লোকে নাজানে যে কৈ আছে যে জুবিন দাই আপোনাৰ এগ্ৰিকালচাৰৰ ব্ৰেণ্ড এম্বেচাডৰ হয় বুলি। কিন্তু আপোনালোকে যদি সঠিককৈ সকলোৱে যদি চায় তেতিয়া গম পাব, কথাখিনি যদি পুংখানুপুংখকৈ যদি আপোনালোকে বিশ্লেষণ কৰি চায় তেতিয়া গম পাব যে তেওঁক সেইটো অফাৰ কৰিছে, তেওঁ কিন্তু এতিয়ালৈকে একচেপ্ট কৰা নাই। আৰু এটা কথা আপোনালোকে এইটো চাব লাগিব, জুবিন দাৰ ক্ষেত্ৰত সকলো সময়তে কিবা নহয় কিবা এটা বিতৰ্কৰ সূচনা হয়, আৰু তাৰ মূল কাৰণটো মই আপোনাক কৈ দিওঁ। চিম্পুল এটা কথা, এটা এক্সাম্পল দিছোঁ, আপোনালোকে সকলোৱে জানেই, হয়তো আপোনালোকৰ চেনেল যোগেও এই বাতৰিটো প্ৰচাৰ হৈছিলে। গণেশগুৰিত কিছুদিনৰ আগতে এটা ঘটনা ঘটিলে। সেই ঘটনাটো আজি যদি XYZ যদু মধু ৰঘুৰ লগত যদি হ'লহেঁতেন, সেই ঘটনাটো ইমান ডাঙৰ, ইমান চিঞৰ বাখৰ কৰিবলগীয়া একো ঘটনা নহয়। দুটা পক্ষৰ মাজত অকণমান তৰ্কাতৰ্কি হ'ল, এণ্ড দেন সেই তৰ্কাতৰ্কিটো পিছলৈ কেছ দিয়া হ'ল বা XYZ কিবা এটা হ'ল। কিন্তু সেইটো আজি জুবিন গাৰ্গৰ লগত হৈছে কাৰণে সেইটোকে, অসমীয়াত এষাৰ কথা আছে, তিলটোকে তালটো কৰি কৰে। চ' সেইটো জুবিন গাৰ্গৰ লগত হ'ল কাৰণে সেই বস্তুটোকে ইমান ডাঙৰ এটা ইছ্যু বনিলে। এইটো সকলো অসমবাসীক আৰু আমাৰ যিসকল সাংবাদিক বন্ধুসকলেই হওক বা সংবাদ মাধ্যমৰ প্ৰতিজন কৰ্মীকে এটা বস্তুৱে অনুৰোধ জনাওঁ যে সৰু সৰু কথা কিছুমান এভইড কৰিব লাগে। কিয়নো জুবিন দাক লৈ মিছা বিতৰ্কৰ এটাৰ সূচনা নকৰাটো ভাল। জুবিন গাৰ্গক লৈ, কাৰণ আপোনালোকে দেখিছে জুবিন গাৰ্গৰ সেইখিনি বস্তু দেখিছে, সেইখিনি বস্তুক বহুত এম্ফেচাইজ কৰি সকলোৰে আগত উপস্থাপন কৰে। কিন্তু জুবিন দাই কি কৰিছে, কি ভাল কাম কৰিছে, সেইখিনি বস্তু অকণমান যদি লক্ষ্য কৰে, এই নিগেটিভ পইণ্টবিলাক বাদ দি যদি পজিটিভ চাইনটো চায়, দেন ইট উইল বি এ গুড থিং ফৰ আছ। আৰু এটা কথা লগতে, এতিয়া জুবিন দা ইন কেছ যদি জুবিন দা অসমৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ব্ৰেণ্ড এম্বেচাডৰ হয়ো, তেতিয়াও মই ক'বলৈ গ'লে একো বেয়া কথা নাই। কিয়নো চৰকাৰখন আমাৰ অসমৰ মানুহে পাতি দিয়া, তাত হয়তো কিছুমানে ভাল পাইছে এখন চৰকাৰ, কিছুমানে বেয়া পাইছে। এতিয়া কথাটো হ'ল
বস্তুখিনিতো আমাৰ এতিয়া প্ৰিয়ংকা চোপ্ৰাক বাহিৰৰ মানুহ এম্বেছাডৰ দিছিলে তেওঁ কি কৰিলে তেওঁতো একো কৰা নাই কেইদিনমানৰ আগতে মই জুবিনদাৰ কিবা পোষ্ট এটা দিওঁতে মোৰ লগৰ এজনে এটা কথা কৈছে আমাৰ এতিয়া গাঁৱত খেতি মাটি হাতীয়ে মাৰে এতিয়া জুবিনদা আহিব নেকি আমাৰ হাতী খেদিবলৈ মই তেওঁৰ নামটো নকওঁ তেওঁ হয়তো যদি এইটো চাই তেতিয়া গম পাব তেতিয়া এটা কথা ব্ৰেণ্ড এম্বেছাডৰৰ কাম হাতী খেদা নহয় কাৰণ কিন্তু এটা কথা জুবিনদা যদি ইন কেছ ব্ৰেণ্ড এম্বেছাডৰ হয় মই ভাবোঁ এটা গুড চাইন কিয়নো জুবিনদাই অনুকৰণ কৰা মানুহ বহুত আছে আৰু তেওঁ খুব ডাউন টু আৰ্থ ইয়েছ জুবিনদাক অনুকৰণ কৰা মানুহ বহুত আছে আৰু জুবিনদাই যদি এটা আহ্বান জনায় যে যিসকল আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী এতিয়াও আনএমপ্লয়মেণ্ট মানে হৈ আছে তেওঁলোকে যদি মাটি বাৰী আছে তেওঁলোকে যদি কৃষি কৰ্ম কৰে সেইটো একো বেয়া পাবলগীয়া কথা নহয় কাৰণ কৃষি বিপ্লৱ অহাটো বহুত প্ৰয়োজনীয় হৈ গৈছে এতিয়া বাহিৰৰ পৰা এতিয়া এটা বস্তু চাব বাহিৰৰ পৰা আমাৰ এতিয়া আমি বিলাহী কিলো খাই আছো 100 টকা কিলো যদিহে আমাৰ ইয়াত অসমত উৎপাদন কৰে চৰকাৰৰ লগত কথা পাতি যদি কোল্ড ষ্টৰেজৰ ব্যৱস্থা কৰে আমি সেই 100 টকাত পাবলগীয়া বস্তুটো আমি 40 টকাত পাম 50 টকাত পাম আমাৰ সেইটো কি বেয়া আছে সেইটো ভাল কথা কথাৰ মাজে মাজে আমি আপোনাৰ পৰা এটা গান নুশুনিলে আমাৰ ৰাইজে নিশ্চয় দৰ্শকসকলে বেয়া পাব গতিকে আমি এটা সৰুকৈ গান শুনিব বিচাৰোঁ আপোনাৰ পৰা জুবিনদাৰ কথা ওলাই আছে যে জুবিনদাৰে গান এটা গোৱা যাওক হাঁহিলে তুমি মোক তামনি সৰে দুচকু ভৰিলেও মন নভৰে বেদনাৰ জ্বলা জুই কেতিয়া নুমাভা মৰমৰ বৰষাৰে অনামিকা কলিজা ৰঙা কৰি उजोलियासा चांदनी रात है सनम पास आना मेरे जवा दिल को यूं ना सताना सीने की ये लगन डूब जाने जरा रुक सफर का खता ओ दिल जरा है आज दिल का मिजाज आशिकाना हाहिले तुमी मुख तामनि खरे दुचकु भरिलेও মন নভৰে বেদনাৰ জ্বলা জুই কেতিয়া নুমাভা মৰমৰ বৰষাৰে অনামিকা Thank you so much ইমান ধুনীয়া লাগিলে গানটো অসমীয়া হিন্দীৰ মাজত এটা ফিউজন টাইপ ন বিৰাট ধুনীয়া লাগিলে জুবিনদাৰ হাঁহিলে তুমি মুকুতামণি খৰে ওলোৱাৰ পিছত সেই গীতটোৰ লগতে সংগতি ৰাখি চান্দিনী ৰাত বুলি এখন এলবাম ওলাইছিলে চ চান্দিনী ৰাতৰ টাইটেল ট্ৰেকটো আছিলে এইটো আৰু এইটো হাঁহিলে তুমি মুকুতামণি দুইটা একে সুৰত হিন্দী আৰু অসমীয়াত বনাইছিলে চ তাকে অকনমান মিক্স কৰি বিৰাট ধুনীয়া লাগিলে শুনি পালে এতিয়া শুধু প্ৰেম প্ৰেম এনেকুৱা এটা বস্তু যে কাৰো জীৱনতো নহাকেতো নায়েই প্ৰেম আৰু প্ৰেম নিশ্চয় আপোনাৰ জীৱনতো আহিছে গতিকে আমি সুধিব বিচাৰিম আপোনাৰ জীৱনৰ প্ৰথম প্ৰেম কেতিয়া আৰু সেই প্ৰথম প্ৰেমে এতিয়ালৈকে আছেনে বাৰু সেইটো জানিব বিচাৰিম এই প্ৰেম বোলা বস্তুটো অকণমান কনফিউজিং আৰু মানে প্ৰেমটো কনফিউজিং নহয় ইন কেছ অফ মি কনফিউজিং কাৰণ কিয়নো মানে প্ৰেম সন্মান কৰোঁ আৰু প্ৰেম বোলা বস্তুটো ভালো লাগে বাট I would like to quit this question মানে এনেকুৱা নেকি যে কোনোবাই হয়তো চাব আৰু কোনোবাই no it's not like that মই ক্ৰিষ্টেল ক্লিয়াৰ মানুহ এটা মই যি কওঁ স্পষ্ট কওঁ মোৰ এটা গানতো এটা লাইন আছে শিৱসাগৰ ল'ৰা মই সিধা মানুহ পোন কথা শিৱসাগৰ ল'ৰাব চেনিও নেকি বাৰু ক'ব পাৰে ঠিক আছে এইটো এটা ধেমালি আছিলে যি কি নহওক প্ৰেমৰ কুৱেশ্যনটো কুইট কৰিব বিচাৰিছে গতিকে আমি মানুহ জোৰ নিদিওঁ এতিয়া পোন পটীয়াকৈ আমি আহিব বিচাৰোঁ যে বৰ্তমান কিহৰ লগত জড়িত হৈ আছে আপুনি বৰ্তমান মই এলং উইথ মিউজিকটোতো কৰি থাকিব লাগিবই তাৰ লগতে মই যিহেতু অকণমান দেৰি আগতে কৈছিলোঁ যে জুবিনদাৰ আদৰ্শ লৈ মই অকণমান বহুত ক্ষেত্ৰত আগবাঢ়িছোঁ
সো মই এখন ফাৰ্মো কৰিছো জুবিনদাৰ লগত আলোচনা কৰি জুবিনদাৰ লগত কথা পাতি আমি আসলতে খুদিবলৈ গৈ আছিলো যে ফাৰ্মিং আপুনি এতিয়া ফাৰ্মিংৰ লগত জড়িত বুলি আমি গম পাইছো গতিকে কেনেকে কি ধৰণে কোট কেনেকে হেখিনি গুটেখিনি কথা মই শিৱসাগৰতে ধৰক বহুত দিন আগৰ পৰা প্ল্যান আছিলে যে মই এখন নিজাববীয়াকে এখন ফাৰ্ম কৰিম কিন্তু সেই কথাটো ভাবিহে থকা হৈছিলে যেহেতু সময় পোৱা নাযায় মই থাকো গুৱাহাটীত আৰু শিৱসাগৰত মই ফাৰ্মখন কৰিম কেনেকে কৰিম কি কৰিম কিন্তু মই সুবিধা পাই গলো এই লকডাউনৰ কাৰণে যেতিয়া সম্পূৰ্ণৰূপে 2-3 মাহ দিন লকডাউন হৈ আছিলে সেই লকডাউনৰ সময়ছোৱাত মাজৰ ভাগতে মই শিৱসাগৰ গলো শিৱসাগৰ মোৰ ভাইটিৰ লগতো আলোচনা কৰিলো মোৰ ভাইটি বহুত বেছি ইন্টাৰেষ্টেড ইন কেছ অফ ফাৰ্মিং সি সৰুৰে পৰা আমাৰ ঘৰত সৰুকে এখন ফাৰ্ম আছিলে এণ্ড দেন এতিয়া তাকে অকণমান এক্সটেণ্ড কৰি মই আজিলৈকে ধৰক যিমানখিনি যি পাৰিছিলোঁ যিমানখিনি যি গোটাইছিলোঁ সো এইখিনিতে এতিয়া নতুনকৈ এখন ফাৰ্ম ষ্টাৰ্ট কৰিছোঁ AS04 BM বুলি শিৱসাগৰতে সো তাত মই আপোনাৰ ছাগলীৰ যি চাহিদা অসমৰ বজাৰত এতিয়া বহুত বেছি সো মই গড ফাৰ্মিং ষ্টাৰ্ট কৰিছোঁ এলং উইথ হাঁহৰ ফাৰ্মিঙো ষ্টাৰ্ট কৰিছোঁ সো সেইখিনি কাম একদম ধৰক 30% কাম আগবাঢ়িছে মোৰ ফাৰ্মৰ গোটেই বস্তুখিনি বনি হৈ গ'ল কিন্তু মই আমাৰ আপোনালোকে হয়তো জানে বিগল বুলি এটা ছাগলীৰ প্ৰজাতি আছে ডাঙৰ হয় আপোনাৰ ঘোঁৰাটোৰ সমান ডাঙৰ হয় সো সি তেনেকুৱা ছাগলী মই যোগাযোগ কৰিছোঁ লাহোৰৰ পৰা আহিব লাহোৰ মানে পাঞ্জাবৰ লাহোৰ পাকিস্তানৰ লাহোৰ ন পাঞ্জাবৰ লাহোৰৰ পৰা আহিব সো অলৰেডি মোৰ 4টা আহিলে আৰু মোৰ 8টা ছাগলী অহাৰ তেনেকুৱা হেৰি আছে সো সেইটো বহুত হাইব্ৰিডৰ ছাগলী হয় আৰু এলং সাগে অসমত তেনেকুৱা নাই অসমত আছে আপোনাৰ নগাঁৱত এজন এক্স আৰ্মিয়ে কৰিছে আৰু ধৰক তেনেকে লেখত ল'বলগীয়াকে আপুনি যদি আমি আঙুলিৰ মূৰত গণিবলৈ চাওঁ 8-10টা তেনেকুৱা ফাৰ্ম আছে এতিয়া মই ভাবিছোঁ অকণমান উন্নত মানদণ্ডৰ যদি আমি ছাগলী ক্ৰয় কৰোঁ বিগল ক্ৰয় কৰোঁ আৰু যদি আমি ইয়াতে যদি আমি আমাৰ আৰু এটা ভুল কৰে মানুহে সেইটো নতুনকৈ ফাৰ্মিঙৰ লগত জড়িত হৈছোঁ যদিও আগৰ পৰা ইচ্ছা আছিলে অকণমান অধ্যয়ন কৰিছিলোঁ সো এটা বস্তু এতিয়া বিগল ছাগলীটোৰ দামো বহুত হয় আপোনাৰ এটা ছাগলীৰ যিটো ধৰক বিকিবলগীয়া চাইজ হোৱালৈকে সেইটোৰ দাম 1.5-2 লাখ টকালৈকে পায়গৈ সো এতিয়া মই ভাবিছোঁ যে মই বিগলটো বাহিৰৰ পৰা আনি আমাৰ অসমৰ যি প্ৰজাতি আছে তাৰ লগত ক্ৰছ কৰি আমি এটা বিগলৰে এটা ক্ৰছ হেৰি এটা আমি ইয়াতে প্ৰজাতি এটা হেৰি কৰিম বুলি প্লেনিং কৰা হৈছে আমি ডক্টৰৰ লগতো পাতিছোঁ ভেটেনেৰী আৰু যেহেতু কৈছোঁ জুবিনদাই কৃষি হেৰিয়াত যদি গৈ ব্ৰেণ্ড এম্বেচাডৰ হয় কোনো প্ৰব্লেম নাই সকলোৰে সুবিধা হ'ব বুলি কৈছোঁ মই জুবিনদাক যেতিয়া এইখিনি কথা অৱগত কৰালোঁ জুবিনদাই নিজেই কথা পাতি দিলে আমাৰ পলিটৰী হেৰিয়াৰ লগত ডিপাৰ্টমেণ্টৰ লগত সো তেওঁলোকৰ পৰাও বহুত ভাল সঁহাৰি পাইছোঁ তেওঁলোকেও মই কালিয়ে গৈছোঁ কালি গৈ তাত কথা বতৰা পাতি গোটেই বস্তুবিলাক চাই চিতি আহিছোঁ আমাৰ অসম চৰকাৰৰ যি পলিটৰী হেৰি আছে তাত বিগল তেওঁলোকে মানুহক বুজাবৰ কাৰণে দেখাবৰ কাৰণে এইটো এনেকুৱা হয় তেনেকুৱা হয় তেওঁলোকেও 4টা ছাগলী তেনেকুৱা আনিছে সো ইয়াতে ৰাখিছে সো মই ভাবোঁ অকণমান যিহেতু সময় পালোঁ সেই সময়খিনিৰ লগত এতিয়া মোৰ মিউজিকৰ পৰা অকণমান সময় উলিয়াই ফাৰ্মিংটো কৰিম বুলি ভাবিছোঁ যেতিয়া ষ্টাৰ্ট কৰিলোঁ যেতিয়া ভালকৈ কৰি যাম বুলি ভাবিছোঁ আৰু সকলোৱে কৰিব পাৰে কিয়নো ইমান লাগি থাকিবলগীয়াও নাথাকে আৰু আমি চাকৰি নাই আনএমপ্লয়মেণ্ট সেইবিলাক চিন্তা কৰি থাকিলে নহ'ব কৰ্ম কৰিব লাগিব আৰু যদি কৰ্ম কৰে তেতিয়াহে ফাৰ্মিংটো এটা বহুত ভাল বস্তু সো মই এতিয়া লগতে মই অকণমান ফিছ ফাৰ্মিঙৰ কথাও ভাবিছোঁ সেইটো কিন্তু মই নৱেম্বৰৰ শেষৰ পিনৰ পৰাহে আৰম্ভ কৰিম আৰু তাকে সেয়া কৰি চাইছোঁ চাওঁ কি হয় বিৰাট ভাল কথা আৰু হয়তো শিৱসাগৰৰ যোন এনেকুৱা যুৱক আছে নৱপ্ৰজন্ম আছে তেওঁলোকে আপোনাৰ লগত যোগাযোগ কৰিব পাৰিব এতিয়া মোৰ ফাৰ্মখনতে আপোনাৰ 5জনমান যুৱক মোৰ লগত এছ'চিয়েট হৈ আছে কৰ্মসংস্থাপনো আপুনি কৰিব পাৰিব বহুত ল'ৰাৰ এতিয়া ধৰক হাঁহৰ লগত 2জন ল'ৰা লাগি থাকে এণ্ড দেন ছাগলীৰ লগত 2জন ল'ৰা লাগি থাকে এইপিনে মাছৰ কথা আছে এইপিনে মই জাৰ্চি গাই কথা ভাবিছোঁ সো গ্ৰেজুৱেলি লাহে লাহে বস্তুটো বাঢ়ি যাব তেনেকে মানুহকো আপুনি ল'ব পাৰিব আৰু বহুতে আপোনাৰ পৰা শিকিবও পাৰিব যাৰ মাটি বাৰী এনেকুৱা আছে যে সৰুকে হ'লেও ফাৰ্মিং ষ্টাৰ্ট কৰিব পাৰিব আৰু এটা মোৰ ফাৰ্মত আৰু এটা বহুত লেখত ল'বলগীয়া কথা জুবিনদাই কোৱাৰ দৰে আমাৰ আড্ডাটো নাইকিয়া হৈ গৈছে সো মোৰ ফাৰ্মতে আমি শনিবাৰে
ফাৰ্মিঙৰ ওপৰত কথা আৰু এলং উইথ ডেট এটা মিউজিকেল আড্ডা তাতে ক্ৰিয়েট কৰাৰ চেষ্টা কৰিছোঁ অক্টোবৰৰ শেষৰ পিনে মোৰ ফাৰ্মখন লঞ্চ কৰিম সকলোৱে গম পাব আপোনালোককো নিমন্ত্ৰণ জনাম ডেফিনেটলি যাব লাগিব গৈ আৰু চাই খুবেই ভাল পাম হয় চ' তাকে মই অকণমান মিউজিকেল বেছ ফাৰ্ম হাউচ বনাইছোঁ আৰু মই গোটেই ফাৰ্ম হাউচখন জুবিন গাৰ্গ থিম বেছ এখন ফাৰ্ম হাউচ বনাইছোঁ চ' মোৰ ফাৰ্ম হাউচ মানে সঁচাকে জুবিন গাৰ্গৰ মানে একদম ডাই হাৰ্ড ফেন মই এখন ৱালত আপোনালোকে ভিডিঅ' আপোনালোকে কালেক্ট কৰিছিলে সেই ভিডিঅ'টো আপোনালোকে হয়তো দেখিছে যে এখন ৱালত মই জুবিনদাৰ এটা প্ৰতিচ্ছবি অংকন কৰাইছোঁ মোৰ ভাতৃস্বৰূপ নকুলে আঁকি উলিয়াইছে বৰ ধুনীয়াকৈ এখন ছবি আপোনালোকৰ স্ক্ৰীনত দেখিছেই চাগে এতিয়া গতিকে চাওঁ কি হয় দেখা যাওক আৰু খুব ভাল কথা আৰু প্ৰেৰণা আমাৰ অসমৰ নৱপ্ৰজন্মৰ কাৰণে প্ৰেৰণা বুলি মই এইটো কাৰণে ক'ব বিচাৰিছোঁ যিসকলে চাই আছে ফাৰ্মিং এতিয়া আমাৰ চাকৰি বাকৰি নাইকিয়া হৈছে নিবনুৱা সমস্যা বৃদ্ধি পাইছে আগৰ পৰাই পাই আছে নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ লগে লগে অসমৰ পৰা বাহিৰত যায় মানে ল'ৰা ছোৱালীয়ে কাম কৰিবলৈ কেইটকামান টকাৰ কাৰণে বাহিৰত গৈ কষ্ট কৰি থাকে কিন্তু ঘৰৰ ভাতকেইটা খাই ঘৰতে কিছু বহুতো কাম কৰিব পাৰি এনেকুৱা ধৰণৰ কাম কৰিব পাৰি গতিকে আশা কৰোঁ যে বাস্তৱৰ পৰা আপোনালোক নৱপ্ৰজন্মই বহুতো কথা শিকিব পাৰিব আৰু শিৱসাগৰৰ যিসকল আছে তেওঁলোকেও বাস্তৱৰ পৰা বহুতো কথা শিকিব পাৰিব আৰু ফাৰ্মখনত গৈ পেলাইও তেখেতসকলৰ লগত যোগাযোগ কৰিব পাৰিব আগতেই মই কৈছোঁ এই ফাৰ্মখনৰ তাত ধৰক মেডিয়া যেতিয়া সকলোকে ধন্যবাদ জনাইছোঁ পুনৰবাৰ আৰু লগতে মই এটা কথা কৈছিলোঁ যে যদি কোনোবাই কৰিব বিচাৰে মোৰ লগত কনচাল্ট কৰিব পাৰিব যিহেতু মই অকণমান হ'লেও আইডিয়া দিব পাৰিব মই আহৰণ কৰিবলৈ সক্ষম হৈছোঁ চ' সকলোকে মই দিশটো দেখাই দিব পাৰিম কিয়নো গভৰ্ণমেণ্টৰ ভিতৰত এনেকুৱা বহুত স্কিম আছে যিবিলাক স্কিম আহে আৰু তেনেকৈ সেইখিনি ইউটিলাইজ নহয় মেলি ঘূৰি যায় চ' সেই স্কিমখিনি ৰাইজে ল'ব পাৰে ইউটিলাইজ কৰিব পাৰে আৰু আমাৰ আমাৰ মানুহসকলৰ সকলোৰে ইমানটো জেগা আছে যে ধৰক কিবা এটা কৰিব পৰাকৈ নিজৰ অকণমান হ'লেও মাটি আছে চ' সেই মাটিটুকুৰা পেলাই থৈ এতিয়া আপুনি এটা বস্তু চাব আপুনি যদি বেংগলোৰলৈ যায় হায়দৰাবাদলৈ যায় বহু মানুহক দেখিব বহু অসমীয়া ল'ৰাক দেখিব প্ৰতি 10জন চিকিউৰিটিৰ ভিতৰত 5জন চিকিউৰিটি আপুনি অসমৰে পাব চ' এতিয়া বাহিৰত গৈ কিবা এটা কৰা নিজৰ মাক দেউতাকৰ পৰা নিজৰ ঘৰখনৰ পৰা নিজৰ পৰিবাৰৰ পৰা নিজৰ ল'ৰা ছোৱালীৰ পৰা দূৰত থাকি ইমান কাম কৰাতকৈ হয় আপোনাৰ ৰাতিটো আপোনাৰ ডিউটি কৰিব লাগিব কিন্তু যদিহে আমি অকণমান ফাৰ্মিঙক এতিয়া অসমত যিমানখিনি কণীৰ প্ৰয়োজন হয় তাৰে 80% বাহিৰৰ পৰা আহে এতিয়া গভৰ্ণমেণ্টৰ পিনৰ পৰা এনেকুৱা কিছুমানো স্কিম আছে যে আপোনালোকে যদি মুৰ্গীৰ ফাৰ্মিং কৰে কণী পৰা মুৰ্গীৰ চ' আপোনালোকক ইমান ধুনীয়াকৈ সুবিধা আছে খালি আমাৰ মানুহবিলাকে সুবিধা ল'ব নাজানে সুবিধা বাদী হোৱাতকৈ সুবিধা ইমান ধুনীয়া ধুনীয়া স্কিম আছে চৰকাৰে সুবিধা দি আছে সেইখিনি ল'ব পাৰিব গতিকে খুব ভাল লাগিলে এইখিনি কথা পাতি আমাৰ বহুতো কথা জানিলোঁ হয়তো আমাৰ দৰ্শকসকলো বহু উপকৃত হ'ব এই ইণ্টাৰভিউটোৰ পৰা আৰু এইখিনিতে আৰু এটা গান শুনিব বিচাৰিম 2-4 লাইন বিহু গাই দিলে ভাল হ'ব লালৈ তোমালৈ যি মৰম লালৈ মৰম হৈ নাচনি লালৈ আনলৈ সিমানে লাজ লালৈ আশা কৰাই লালৈ নিৰাশা কৰিলা লালৈ আশা কৰাই লালৈ নিৰাশা কৰিলা লালৈ তোমাৰ মানৈ নৰকি নাই লালৈ মই জানো হৈ মৰিলে লালৈ ডিঙি দুহুলে লগাই লালৈ নিবা টানি চুচুৰাই লালৈ পেলাই দিবা ব্ৰহ্মপুত্ৰৰ খাপ বিৰাট ধুনীয়া ভাল লাগিলে আৰু গান শুনিম আৰু কথা পাতিবলৈ খুব মন আছিলে কিন্তু সময় যিহেতু কম গতিকে ধন্যবাদ আপোনাৰ বহুমূলীয়া সময়খিনিৰ বাবে আকৌ লগ পাম আকৌ কথা পাতিম আমি এবাৰ শিৱসাগৰ গৈ কিনে ফাৰ্মখনত গৈ কথা পাতিম আৰু চাম আৰু আমি দৰ্শকসকলকো দেখাম যে কেনেকুৱা ধৰণে বাস্তৱে নিজৰ মাটিত
বাহিৰত পঢ়ি আহিও নিজৰ মাটিত ফাৰ্মিং কৰিছে সংগীতৰ লগে লগে গতিকে ধন্যবাদ আপোনাক ইমান ধুনীয়াকৈ আমাক সময় দিয়াৰ বাবে আৰু বহু কথা জানিলোঁ আপোনাৰ পৰা আকৌ লগ পাম গতিকে চাই থাকিব আপোনালোকে আমাৰ সময় অসমৰ নতুন অনুষ্ঠান শিল্পীৰ পৃথিৱী